নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, টিভি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে আকৌ স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 2 ভগ্নাংশ আৰু দশমিক ফ্ৰেকশ্যন এণ্ড ডেচিমেল। নিজে চেষ্টা কৰাটো আছে। আমি এইখিনিৰ বিষয়ে আলোচনা কৰোঁ। তাৰপিছত আমি কি কৰিম, উদাহৰণলৈ যাম। প্ৰথমতে এটো কৰিম, তাৰপিছত বিটো কৰি ল'ম। ইয়াতে আমি এ নম্বৰটো কি কৈছে, প্ৰথমতে আমি এটো কৰি লওঁ। 3 পূৰণ 5 সমস্ত 9 ভাগৰ 4। আমাৰ এইটো কৈছে, তো এইটো কি আহে 3 পূৰণ 5 সমস্ত 9। ওকে, প্ৰথমতে 3 পূৰণ এইটো কি কৰা, প্ৰথমতে 9 লগত 5 পূৰণ কৰা, তাৰপিছত এইটোৰ লগত যি পাবা তাৰ লগত এইটো যোগ কৰা। ঠিক আছে, 5 9 গুণ 45, 45 4 কিমান হ'ব, 45 4 49 আৰু তলত থাকিব 9। হ'ল, এইখিনি হ'ল। তাৰপিছত ইয়াতে আৰু কি আছে, 3 আছে। ওকে, এতিয়া চোৱা, 3ৰে তোমালোকে কি কৰিব, 3ৰে 9 কাটিব পাৰা। 9 কাটিলে 3 বাৰ, হয়নে? যদি কাটিব পাৰি জানো, নোৱাৰি, তেনেহ'লে 49/3 পাম। তেনেহ'লে ইয়াতে কি পাম, 49/3। এতিয়া চোৱা, ইয়াতে সমস্তত আনিব লাগে আকৌ। তেনেহ'লে 49 আকৌ 3ৰে হৰণ কৰি দিয়াচোন। 3 1 গুণে 3 থাকিব 1 19, 3 6 গুণে 18 থাকিব কিমান 1। তেনেহ'লে এইটো হ'ব 3 সমস্ত 3 সমস্ত নহয়, 16 সমস্ত আহিব। এই 16টো আহিব। 16 সমস্ত কি আছিলে, 3 আছিলে, 3। আমি কি পালো এতিয়া 1, এইটো পাম এতিয়া এনচাৰ। নহ'লে ইয়াৰ এনচাৰটো আমাৰ কি হ'ব, 16 সমস্ত 3 ভাগৰ 1। এইটো হ'ব উত্তৰ। আমাৰ সেই যে উদাহৰণটোত কোৱা আছিল, চোৱা উদাহৰণটোলৈ মন কৰা। লাষ্টত কি কৈছে, 7 সমস্ত 2 ভাগৰ 1 আনিছে নহয়, এইটোৱে কথা ইয়াতে কৰিছে। তো এইটো এতিয়া চাগে তোমালোকে বুজি পালা এইটো বস্তু কি ক'ব বিচাৰিছে। তাৰমানে যেনেকুৱা হৰণ কৰি ল'বা, মই হৰণটো কাটি দিলোঁ। এতিয়া আমি ইয়াতে বি নম্বৰটো চাওঁ। আমি এতিয়া ইয়াতে বি নম্বৰটো চাম। ঠিক আছে, বি নম্বৰটো ইয়াৰ পৰা চাওঁ। কি কোৱা আছে, 9 পূৰণ 4 ওপৰত থাকিব 15। এইটো এতিয়া আমি 4ৰে এইটো কাটিব নোৱাৰোঁ, তেনেহ'লে সমান দিম, কি দিম, 15ৰ লগত 9 পূৰণ হ'ব, 9 পূৰণ 15, তলত থাকিব 4। কাটা নাযায় যিহেতু, ওপৰতো তলৰটো কাটা নাযায়, তেতিয়াহ'লে তোমাৰ কি হ'ব, তলত হ'ব 4, 9 5 গুণে 45, 5 থাকিল 4, 9 গুণ 9 9 4 13, 135। তেতিয়াহ'লে 4ৰে তুমি 135 হৰণ কৰি চোৱা। 4 3 গুণে 12, নামিব কিমান 15। 4 3 গুণ 12, 4 4 গুণ 16 হৈ যায়। তেনেহ'লে আকৌ 4 3 গুণে 12, নামিব 3। এইখিনি হ'ল। এতিয়া আমি এইটোত কি পালো, 33 সমস্ত 4 ভাগৰ, এইটো পালো এনচাৰ। তেনেহ'লে আমি ইয়াতে কি লিখিম, 33 সমস্ত 4 ভাগৰ 3। এইটো হ'ব উত্তৰ। আমাৰ এই ধৰণে কামবোৰ কৰে ভগ্নাংশৰ কামবোৰ। এইটো বি হৈ গ'ল। এতিয়া আমি যদি চিটো চাওঁ, আমি চিটো ইয়াতে কৰি ল'ব পাৰোঁ। ঠিক আছে, চিটো যদি আমি এইটো আনো, চোৱা এইটোত কি ধৰণে কৰিব পাৰি। এনচাৰ প্ৰথমতে কি আছে, 5, তলত আছে 9 পূৰণ 8। ওকে, তুমি কি কৰা, তুমি কি কৰা, 9ক 3ৰে যায় 3 বাৰ, 12ক যায় 4 বাৰ, 3 3 গুণে 9, 3 4 গুণে 12 হৈ গ'ল। এতিয়া ওপৰত আমাৰ কি থাকিল, ওপৰত থাকিল 5 পূৰণ 4, 5 পূৰণ 4, তলত থাকিল কিমান 3।
5 4 গুণ কিমান পালো 20, তলত পালো 3, হয়নে? তুমি যদি 20ক 3ৰে হৰণ কৰা 3 6 গুণে 18 আনিব লাগিব, 2 থাকিব, এতিয়া হ'ব 6 সমস্ত 3 ভাগৰ এইটো 2, আমি এইটো পাম 6 সমস্ত 3 ভাগৰ 2 পাম, হয়নে? আমি এইটোৱে লিখিম ইয়াতে। কি পালো এইটো 6 সমস্ত 3 ভাগৰ 2, এইটো হ'ব উত্তৰ। আমি আহোঁ ডি নম্বৰলৈ। ডি নম্বৰত কি কৈছে চাওঁ। তো এইবোৰ এটা তোমালোকক আইডিয়া দিয়াৰ কাৰণে ইয়াতে দিয়া আছে, তো সেইকাৰণে ময়ো কৰি আছো, যাতে তোমালোকে আৰু কি পোৱা অলপমান আইডিয়া পোৱা পিছৰ অংকবোৰ কৰিবলৈ। ঠিক আছে, এইটোৰ কাৰণেই কৰিব লগা হৈছে, বেলেগ একো নাই। ইয়াতে কি কোৱা আছে চোৱা, 3 পূৰণ ইয়াতে 5, আমি এইটো চাগে কৰিলো নেকি, কিমানত কৰিলো এইটো? এইটো চোৱা, এ নম্বৰত দিয়াই আছে, এ নম্বৰ আৰু ডি নম্বৰ একেই, তো এ নম্বৰ আৰু ডি নম্বৰটো এতিয়া যিহেতু একে হয় আমি এইটো নকৰোঁ, হয়নে? আমি ডি নম্বৰটোত নাযাওঁ, আমি যাম ই নম্বৰত। ই নম্বৰটো অলপ বেলেগ আছে। ডি নম্বৰ আৰু এ নম্বৰ একে আছে, তো আমি ডি নম্বৰ আৰু এ নম্বৰটো এৰাই চলিম। এ নম্বৰ কৰিলো মানে ডি নম্বৰো হৈ গ'ল তাতে, হয়নে নহয়? ইয়াতে কি থাকিব 9 সমস্ত 5 ভাগৰ 2 গুণ 2, কি কৰা 5 9 গুণে 45, তলত 5 থাকিব, পূৰণ 2 থাকিব, 5 9 গুণে 45, তাৰ লগত এইটো যোগ কৰা, এইটো পূৰণ হ'ব, এইটো যোগ হ'ব, 45ৰ লগত 2 যোগ কৰিলে কিমান হয় 47 হ'ব, হয়নে? 5 9 গুণ 45 আৰু 2 যোগ কৰিলে 47, 47। এতিয়া 5 হৰণ নাযায়, সেইখিনি আমি এইটো কৰিব লাগিব। 47 2 গুণে কিমান হ'ব? 7 দুগুণে 14 4 7 থাকিলে 4 গুণ 8 একে 9, 94, তলত হ'ব 5, তেনেহ'লে 94ক তুমি 5ৰে হৰণ কৰা, 5 1 গুণে 5 নামিব কিমান 4, 44, 5 9 গুণ 45 হৈছে না, 5 8 গুণে 40 নামিব কিমান 4, তেনেহ'লে 18 সমস্ত কি হ'ব 5 ভাগৰ 4, এইটো হ'ব এনচাৰ। আশা কৰোঁ নিশ্চয় বুজি পাইছো তোমালোকে। আমি ইয়াতে কি পালো 18 সমস্ত 5 ভাগৰ 4, এইটো হ'ব উত্তৰ। হৈ গ'ল। তাৰপিছত আমি আহোঁ এতিয়া পৰৱৰ্তীত চাওঁ আমাৰ ইয়াতে কিতাপত আৰু কি দিয়া আছে, এইখিনি হৈ গ'ল। এতিয়া আমি আহোঁ অনুশীলনীৰ উদাহৰণটো ইয়াতে দিয়া আছে, ইমানৰ ইমান বুলি ক'লে এইটো অ'কে, এইটো দি দিছে। তাৰপিছত এতিয়া চোৱা, ইয়াতে পূৰণফল নিৰ্ণয় কৰা বুলি কৈছে, আমি হৰণ কৰিলো, এতিয়া আমি পূৰণফল কেইটামান কৰি চাওঁ, হয়নে? পূৰণফল যদি নিৰ্ণয় কৰি চাবলৈ যাওঁ, আমি ইয়াতে কি কি পাম আমি সেইটোও চাম, চেষ্টা কৰি চোৱা পূৰণফল। অ'কে, প্ৰথমতে আমি 1 নম্বৰটো চাম। কি কৈছে 11/14 ইনটু 7/22। প্ৰথমতে চোৱা, 11ৰে 22ক কাটিলে 2 বাৰ যায়, আকৌ 7ৰে, এইটো বেলেগ কালাৰ লৈ লৈছো, আকৌ 7ৰে 14ক কাটিলেও 2 বাৰ, ওপৰত কি ৰৈ গ'ল 1 ৰৈ গ'ল, তেনেহ'লে যদি 1 ৰৈ গৈছে ইয়াতে আমি কি পাম, ওপৰত 1, তলত থাকিব 2 2 4, এইটোৱে হ'ব পূৰণফল। ঠিক আছে, এতিয়া 2 নম্বৰত আহোঁ আমি, একদম সহজ আছে, বেছি টান নাই। 2 নম্বৰত কি আছে 9 আৰু 16 পূৰণ 2/3 হ'ল। এতিয়া তোমালোকে কি দেখা পাইছা, 3ৰে 9 কাটিব পাৰি, 3 3 গুণে 9, হয়নে? 2ৰে আকৌ 16 কাটিলে 8 বাৰ, তাৰ ওপৰত কি ৰৈ গ'ল 3 ৰৈ গ'ল, তলত 8 ৰৈ গ'ল, এইটোৱে উত্তৰ। ওপৰত 3 তলত 8, এইটোৱে উত্তৰ।
এতিয়া আমি চাওঁ 3 নম্বৰটো চাওঁ। 3 নম্বৰটো চাই লওঁ। এতিয়া চোৱা, ইয়াতে তোমালোকৰ অলপমানতো সুবিধা হৈছে না, অলপতো সহজ হৈছে কি ধৰণে কৰিব লাগে বুলি। কি দিয়া আছে? 6 সমস্ত 7 ভাগৰ 3 পূৰণ 4 সমস্ত 5 ভাগৰ 2। আমি এইটো সমস্তত কৰি লৈছোঁ। প্ৰথমতে 7 6 7 গুণ 42, তলত 7 থাকিব 42 45, 45 পূৰণ 5 4 গুণ, তলত 5 থাকিব 5 4 গুণ 20, 20 2 22 হ'ল। এতিয়া চোৱা, আমাৰ ইয়াতে কি কিৰে কাটা যায়? 5ৰে একবাৰ, 5 9 গুণে 45। হাতেৰে আৰু এইটো কাটা যাব জানো? হাতেৰে আৰু কাটাটো নাযায়। তেতিয়াহ'লে কি হ'ব? ওপৰত 9 থাকিল, পূৰণ 22 থাকিল, তলত থাকিল 7, আৰু কাটা যাব জানো? আৰু কাটা নাযায়। তেতিয়াহ'লে কিমান হ'ব? এইটো 7, 9 দুগুণ 18, 7 থাকিল 1, এইটো 198 পাবা। এনে আহিব। তাৰপিছত আৰু কি আছে অলপমান চাওঁ, আৰু অলপমান নলেজটো লৈ লওঁ, হয়নে? তাৰপিছত আকৌ আমি অনুশীলনীত আহিলো। এতিয়া পূৰণফল উলিওৱা। অ'কে, পূৰণফল উলিয়াব দিছে। আমি ইয়াৰে অনুশীলনীত আহি গ'লো। প্ৰথমতে ABC, 1 নম্বৰৰ ABC দিয়া আছে। আমি ABC গোটেইখিনিয়ে ল'ম। এইটো গোটেইখিনি মই লৈ লৈছোঁ। তাৰপিছত এটা এটাকৈ কৰি থাকিম। হ'ব। অনুশীলনী 2.1। প্ৰথমতে মই এনচাৰটো লিখি ল'লোঁ। তাৰপিছত আমি ভাগ কৰি লিখিম। এইটো 1 নম্বৰৰ এনচাৰ। চোৱা, 6 পূৰণ 2 আৰু 3, হয়নে? 3ৰে 6 কাটিলে 2 বাৰ। তেনেহ'লে উত্তৰ কি পাম? এইটো 4, 2 দুগুণে 4 পাম। তাৰপিছত ইয়াতে আৰু কি আছে? পিছৰটো কি কৈছে? 7 পূৰণ 1/5। তেতিয়াহ'লে আমাৰ এইটো কাটা নাযায়। তেনেহ'লে ওপৰত 7, তলত থাকিব 5। এইটোৱে হ'ব উত্তৰ। তাৰপিছত আমি পিছৰটোত আহোঁ। কিমান কৰিলোঁ? 2 নম্বৰ, হয়নে? তাৰপিছত আহোঁ 3 নম্বৰ। 3 নম্বৰত কি দিয়া আছে? 5 পূৰণ 4 ভাগৰ 3। অ'কে, 5 পূৰণ 4 তলতো 4 থাকে, 4 দুগুণে 8, 8 3 11। হৈ গ'ল 11 5 গুণে 55, তলত হ'ব 4। এইটো হ'ব উত্তৰ। তাৰপিছত আমাৰ আহিল 3 নম্বৰ, এইটো হ'ব 4 নম্বৰ। 4 নম্বৰত কি কৈছে? 3 সমস্ত 7 ভাগৰ 5 পূৰণ 28। আৰু অলপ ভালদৰে যদি লিখোঁ, অলপমান তলত কি হ'ব? 3 সমস্ত 7 ভাগৰ 5 পূৰণ 28। অ'কে, আমাৰ ইয়াতে কি হ'ব? 7 3 গুণ 21, তলততো 7 থাকিব, 7 3 গুণ 21, হয়নে? 21ৰ লগত 5 কৰিলে 26 পূৰণ 28। এতিয়া কাটা। 7ৰে 28ক কাটিব পাৰি। 7 4 গুণে 28। 26ৰ লগত 4 পূৰণ কৰি দিয়া। কি হ'ব? 4 6 গুণে 24ৰ 4 2, 4 দুগুণে 8 2 10, 104 হ'ল। তাৰপিছত আহোঁ এতিয়া 5 নম্বৰটো। 5 নম্বৰটোত কি আছে? 2 সমস্ত 4 ভাগৰ 3 পূৰণ 5। কি হ'ব? তলত 4 থাকিব, পূৰণ 5টো ঠিকে থাকিব। 4 দুগুণে 8 3 11। এইটো তোমাৰ কাৰ দৰে হ'ল? 3 নম্বৰটোৰ দৰে হ'ল। 11 5 গুণে 55, তলত থাকিব 4। সেইটোৱে। এতিয়া আমি কৰিম 1ৰ B। 1ৰ বিত কি ধৰণে কৈছে আমি এইবোৰ চাওঁ। একদম সৰু সৰু, ইমান এটা টান নাই। তোমালোকে নিশ্চয় কৰিব পাৰিবা এইখিনি। চকু বন্ধ কৰি তোমালোকে যদি মনত কৰা পূৰণ অংক কেনেকৈ আছিলে, এইটো বস্তুটো গম পাই যাবা। 1 নম্বৰ কি কয়? 1/7 1/9। তো ইয়াতে কিবা 7 9 গুণ 63, হয়নে? আৰু 1 1 গুণে 1। এইটোৱে এনচাৰ। এতিয়া আৰু কি আছে? একোৱেই নাই, বাঘ ভালুক একোৱেই নাই। আচ্ছা, মই এতিয়া আচনাটানি যদি বেলেগ বেলেগ কালাৰেদি লিখি দিওঁ,
কিবা এটা অসুবিধা হ'ব নালাগে তোমালোকৰ, হয়নে? তেতিয়া তোমালোকৰ বেছি ভাল হ'ব চাগে দেখাত, গম পাই যাব পটককৈ। তো ইয়াতে আছে 1/45 পূৰণ 9/39। তো 9ৰে যদি কাটো 9 5 গুণে 45। ইয়াতে আৰু নাযায়। ইয়াতে কি পাম এতিয়া? ওপৰত 1, তলত 5 পূৰণ 39। তো তাৰপিছত কি হ'ব? 5 9 গুণে 45, 5 হাত থাকিল 4, 5 9 15, 4 19, ওপৰত 1 195, ওপৰত হ'ব 1। তাৰপিছত 3 নম্বৰ। 3 নম্বৰত কি দি আছে? 4, তলত আছে 15 পূৰণ 9, তলত আছে 10। ওকে, আমি যদি এতিয়া কি কৰোঁ, 3ৰে 9, 3 বাৰ, 3ৰে 15, 5 বাৰ, 4ৰে 2ৰে 2, 4 2 বাৰ আৰু ইয়াত 5 বাৰ। তেনেহ'লে তলত কি পালোঁ? 5 পূৰণ 5, ওপৰত কি পালোঁ? 2 পূৰণ 3। তেতিয়াহ'লে 2 3 গুণে 6, 5 5 গুণে 25। এইটো হ'ব ইয়াৰে উত্তৰ। তাৰপিছত আমি আৰু 3 নম্বৰ, এতিয়া আহোঁ আমি 4 নম্বৰ। 4 নম্বৰত কি দিয়া আছে? 51 আৰু 40, ইয়াতে 64 আৰু 34। এতিয়া আৰু কি ধৰণে কাটিব পাৰি চোৱা। প্ৰথমতে যদি আমি 2ৰে ইয়াক কাটো, 2ৰে 20 বাৰ হ'ব, হয়নে? 2ৰে 2 3 গুণে 6, 2 এতিয়া 4ৰে 4 5 গুণে 20, 4 8 গুণে 32। ওকে, তাৰপিছত আৰু কিহেৰে কাটা যায়? আৰু কাটা যাব তোমাৰ যদি 8ক 4ৰে কাটা যায়, 4 2 গুণে 4 2 গুণে নহয় 2 4 গুণে 8, ঠিক আছে। আৰু ইয়াক যদি 2 1 গুণে 2, 2 7 গুণে 14। এইটো হৈ গ'ল। এতিয়া 17 3 গুণে 51 হয়। আমি যদি চাওঁ, 17 লগত 3 পূৰণ কৰিলে 3 7 গুণে 21, 1 হাত থাকিল 2, 3 1 গুণ 3 2 5। এইটো 17 3 গুণে 51। এইটো তোমালোকৰ নেওতা জানিব লাগিব, নহ'লে আকৌ কাম নহয়, হা। তেতিয়াহ'লে তুমি ইয়াতে কি কৰিব পাৰিবা? 17ৰে 51 কাটিলে কিমান বাৰ? 3 বাৰ। এতিয়া চোৱা, ইমান কাটি গৈছে। ওকে, ওপৰত কি থাকিল? 3 পূৰণ 4 থাকিল আৰু বেলেগ নাই, তলত আছে 5। তেনেহ'লে 4 3 গুণে 12, তলত হ'ব 5। এইটো হ'ব উত্তৰ। তাৰপিছত আমি আহোঁ এতিয়া কিমান নম্বৰ? 5 নম্বৰ। 5 নম্বৰত কি দিয়া আছে? 4, ইয়াতে 5 পূৰণ 12, ইয়াতে আছে 7, হয়নে? ইয়াতে 7। ওকে, আমি এতিয়া এইটোক চাই লওঁ। এইটো তাৰমানে এতিয়া কেনেধৰণে কৰিব লাগে? আমাৰ তলে ওপৰে কাটাটো নাযায়, হয়নে? কাটা যদি নাযায়, তেতিয়াহ'লে আমি যদি চাওঁ 12 পূৰণ 4, 4 দুগুণে 8, 4 1 গুণে 4। এতিয়া 7ৰেও নাযায়, 5ৰেও কাটা নাযায়। তো 7ৰে আৰু 5ৰে যদি কাটা নাযায়, এইটো এনেকৈয়ে থাকিব। তেতিয়াহ'লে তোমালোকৰ কি হ'ব? ওপৰত কি হ'ব? 12 4 গুণে 48, তলত 7 5 গুণে 35। এইটো হ'ব উত্তৰ। এতিয়া এ গ'ল, বি গ'ল, এতিয়া আমি আহিম চি লৈ। এ গৈছে, বি গৈছে, এতিয়া আমি কৰিম চি। এনচাৰ প্ৰথমতে 1 নম্বৰ। 4 সমস্ত 7 ভাগৰ 2 পূৰণ 11 সমস্ত 3 ভাগৰ 2। এই সমস্তত আছে, এইটো কি হ'ব? তলত 7 থাকিব, 7 4 গুণে 28, 29 30 পূৰণ 11 3, তলত 3 থাকিব, 11 3 গুণে 33, 34 35। এইটো হৈ গ'ল। তাৰপিছত কি কৰা? 7ৰে 7 5 গুণে 35। তাৰপিছত আকৌ 3ৰে 30ক কাটা 10 বাৰ। ঠিক আছে, এতিয়া কি পালা? তলততো একোৱেই নাই, 1 আছে মানে, ওপৰত 10 পূৰণ 5, 10 5 গুণে কিমান হ'ব? 50। এইটো হ'ব উত্তৰ। এতিয়া আহোঁ 2 নম্বৰ। 2 নম্বৰত কি দি আছে? 5 সমস্ত 6 ভাগৰ 5 পূৰণ 6 সমস্ত 7 ভাগৰ 3। তেতিয়াহ'লে তলৰ 6 থাকিব, 6 5 গুণ 30, 5 35।
পূৰণ ইয়াতে 7 7 6 গুণ 42 43 44 45 হৈ গ'ল। তাৰপিছত এতিয়া চোৱা ইয়াতে কিহেৰে কাটিব পাৰে, সেইটো 7ৰে 35ক কাটিলে কিমান বাৰ? 5 বাৰ। 6ৰে 45ক যায় জানো? নাযায়, 3ৰে যাব, হয়নে? তো 3ৰে যদি যায়, চোৱা 3ৰে 6 কাটিলে 3 2 গুণে 6 3 1 গুণে 3 3 5 গুণে 15, নহ'লে 15 5 গুণে কিমান হ'ল? 15 5 গুণে 75 হ'বনে? তলত আছে 2, ইয়াতে হ'ব 75, তলত কি আছে? 2, এইটো হ'ল উত্তৰ। তাৰপিছত আমি 3 নম্বৰত কি দিছে? 5 সমস্ত, চৰি এইটো আছিলে 3 নম্বৰটো, যিটো নেকি এতিয়া আমি কৰিলোঁ, আমি 2 নম্বৰটো কৰিব পাহৰিছোঁ। অ'কে, এইটো 3 নম্বৰ আছিলে। আমি কি কৰিম এতিয়া? অলপ কাষৰ কৰিম, আমি 2 নম্বৰটো কৰিম। এইটো 3 নম্বৰ আছিলে, চৰি। চোৱা এতিয়া আমি কৰিব লাগে 2 নম্বৰটো। 2 নম্বৰটো দিয়া আছে 9 সমস্ত 3 ভাগৰ 2 পূৰণ 4 সমস্ত 5 ভাগৰ 4, হয়নে? তেনেহ'লে 3 3 থাকিব, 3 গুণ 27 28 29 পূৰণ তলত 5 থাকিব, 5 4 গুণ 20 4 24। এতিয়া চোৱা 3ৰে 3 8 গুণে 24 হয় আৰু নাযায়। এতিয়া যদি 29ৰ লগত 8 পূৰণ কৰি 5ৰে কাটা যাব নেকি চাওঁ। 8 9 গুণ 72 নাযায়, তেতিয়াহ'লে আমাৰ এইটো উত্তৰ কি পাম? তলত কি আছে? 5, ওপৰত কি থাকিব? 29 পূৰণ 8, তেনেহ'লে 29ৰ লগত 8 পূৰণ কৰিলে কি পাবা? 8 9 গুণ 72, 2 7 থাকিল 7, 8 2 গুণ 16, 17 18 19 20 21 22 23, তেনেহ'লে 23 232 পাম। 232, এইটো হ'ব উত্তৰ। 2 নম্বৰটো। 3 নম্বৰটো কৰিলোঁ। এতিয়া আমি আহোঁ 4 নম্বৰ আৰু 5 নম্বৰ। প্ৰথমতে 4 নম্বৰটো লওঁ। প্ৰথমতে 4 নম্বৰ। 4 নম্বৰত কি দি আছে? 4 সমস্ত 8 ভাগৰ 1 পূৰণ 2 সমস্ত 11 ভাগৰ 10 হ'ল। তাৰপিছত আমি যদি আৰু 5 নম্বৰটো একেবাৰে লিখি লৈছোঁ তলত, তেতিয়া আৰু বেছি অসুবিধা নহয়। এতিয়া 2 সমস্ত 17 ভাগৰ 2 পূৰণ 9 ভাগৰ 2 পূৰণ 1 সমস্ত 52 ভাগৰ 33। এইটো অলপ কষ্ট কৰাব 5 নম্বৰটোৱে। 4 নম্বৰটো বাৰু ইমান এটা টান দিয়া নাই। ইয়াতে যদি আমি চাওঁ 8টো 8 থাকিব, 8 4 গুণ 32 আৰু ওপৰত 1 আছে 33। হয়তো পূৰণ হ'ব, যোগ নহয়। কি হ'ব? পূৰণ। তাৰপিছত তলতো 11 থাকে, 11 2 গুণ 22 আৰু 10 32। তেনেহ'লে কি হ'ল? আমাৰ ইয়াতে এতিয়া কি দেখা পাই আছো তোমালোকে? 11 3 গুণে 33, হয়নে? 8 4 গুণে 32, তলত একোৱেই নাথাকিল। ইয়াতে 3 4 গুণে 12, ইয়াৰে উত্তৰ এইটো। আমি এইটো ৰাখোঁ। এইটোত কি কোৱা আছে? তলতো 17 থাকিব, 17 2 34 আৰু 2 39। অ'কে, পূৰণ তলত 9 থাকিব। কি হ'ব? 7 9 গুণ 63 64 65 হ'ব। এইটো হ'ব পূৰণ। 52 ঠিকেই থাকিব, 52 গুণ 52, তাৰপিছত 52 যোগ 33। 52ৰ লগত 33 যোগ কৰিলে কিমান পাবা? 3 2 5 85। 85, অ'কে। এতিয়া চোৱা 85, হয়নে? 17ৰ লগত আমি যদি 5 পূৰণ কৰোঁ, 17 5 গুণে কিমান আহিব? 5 17 5 গুণে 85 আহিব। 5 7 গুণে 35, 5 7 থাকিল 3, 5 1 গুণ 5 3 8 85। চোৱা, তেতিয়াহ'লে আমি 17ৰে 85 কাটিলে কিমান বাৰ যাব? 5 বাৰ। তাৰপিছত আকৌ 9ৰে 4 বাৰ। 9ৰে 9 4 গুণে 36 হ'ল। এতিয়া তলত থাকিল 52 আৰু 65। এতিয়া আমাৰ যাব জানো আৰু কিহেৰে যায়? 3ৰে 3 1 গুণে 3, 2 থাকিল 22, নাযায়। 2ৰে এইটো 2ৰে যাব আকৌ। 2ৰে কাক যাব?
2ৰে 4 গ'লে 2 বাৰ, 2ৰে আকৌ এইটোক কাটিব পাৰি 2 2 গুণে 4 2 26 বাৰ। তাৰপিছত আমাৰ কি আছে ইয়াতে 2ৰে যদি 26ক কাটো 13 বাৰ, 2ৰে 26ক কাটিলে কিমান বাৰ যাব? 13 বাৰ যাব হয়নে? আকৌ 13ৰে 13 5 গুণ 65 নেকি চোৱাচোন, 13ৰ লগত যদি 5 পূৰণ কৰোঁ 5 3 গুণ 15, 5 7 থাকিলে 5 গুণ 5 একে 6 65, ঠিকে আছে। তাৰপিছত আমি 13ৰে 65 কাটিলে 5 বাৰ, তেনেহ'লে তলত একোৱেই নাথাকিলে, ওপৰত কি থাকিল? 5 আৰু পূৰণ 5 থাকিলে হয়নে? 5 পূৰণ 5 থাকিল ওপৰত, 5 5 গুণে কিমান হ'ব? 25। কিমান কাটাকাটি দিছে, আৰু এইটো অলপমান তোমালোকক টানকৈ দিছে, যাতে তোমালোকে অলপমান অসুবিধা পোৱা বুলি দিছে। তেনেহ'লে 5 5 গুণে কি পাবা? 25 উত্তৰ হ'ব। এতিয়া আহোঁ 2 নম্বৰটোলৈ, প্ৰশ্ন নম্বৰ 2। কি কৈছে 2 নম্বৰ প্ৰশ্নত? মান নিৰ্ণয় কৰা। অ'কে, মান একেই কৈছে, এইবিলাক 1 নম্বৰ 2 নম্বৰ একেই দিয়া আছে। ইয়াতে ৰ লগাই দিছে নে? এতিয়া মান নিৰ্ণয় কৰিব লাগিলে প্ৰথমতে 1 নম্বৰ আমি কি কৰিম? এইটো 7 ৰ বুলি দিছে, পূৰণ হ'ব, পূৰণ হ'লে এইটো 5, তেতিয়াহ'লে কি হ'ব? 7 5 গুণে 35 আৰু এইটো 1 হৈ গ'ল। তাৰপিছত এইটো আমাৰ 2 নম্বৰ, 2 নম্বৰত কি দি আছে? 2 আৰু 3, ৰ মানে পূৰণ, 4 আৰু 5, তেনেহ'লে কাটাটো নাযায়, কাটা নেগেলি 5 3 গুণে 15, 4 2 গুণে 8 হৈ গ'ল। এইটোৰ উত্তৰ এইটো, এইটোৰ উত্তৰ এইটো। 3 নম্বৰ আহোঁ, 3 নম্বৰত কি দি আছে? 7, তলত 5, ৰ মানে পূৰণ, 15 আৰু ইয়াতে হ'ব 14। এতিয়া চোৱা, 7ৰে এইটোক 14ক 2 বাৰ হয়নে? আকৌ 5ৰে 15 কাটিলে 3 বাৰ, তেনেহ'লে আমি কি পালোঁ এতিয়া? ওপৰত 3 তলত 2। এতিয়া আমি আহোঁ 4 নম্বৰ। 4 নম্বৰত কি দি আছে? 2 সমস্ত 4 ভাগত 3, ৰ মানে পূৰণ থাকে আৰু তলত আছে 22, ওপৰত আছে 3। তেতিয়াহ'লে 4 4 দুগুণ 8 3 11, পূৰণ 3, তলত হ'ব 22। এতিয়া চোৱা, 11 2 গুণে 22। তাৰপিছত আমি এতিয়া কি লিখিব পাৰোঁ? 4 2 গুণে 8, ওপৰত আছে 3, এইটো হ'ব উত্তৰ। তাৰপিছত এতিয়া আমি আহোঁ কিমান নম্বৰ? 5 নম্বৰ। 5 নম্বৰত কি দি আছে? 15ৰ মানে 15 পূৰণ 7, তলত হ'ব 30। এইটো দেখা দেখি কাটা যায়, 15 2 গুণে 30 হ'ল। ইয়াতে বেলেগ একোৱেই নাই, তেনেহ'লে কি হ'ব? ওপৰত 7 তলত 2, এইটো হ'ব উত্তৰ। তোমালোকৰ যদি কিবা অসুবিধা থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা। মই নিশ্চয়কৈ আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰিম, বা আৰু কি অসুবিধা আছে সেইটো চাই মই কৰি দিবলৈ চেষ্টা কৰিম। কেইটা আছিলে? 5টাই আছিলে, 5টা আমি কৰি ল'লোঁ। এতিয়া আমি আহোঁ এই নম্বৰ 3 নম্বৰ। বহুতকেইটা প্ৰশ্ন আছে, আমি এতিয়া 3 নম্বৰলৈকে আহোঁ। 3 নম্বৰটো কি কৈছে? একদম সহজ আছে, একোৱেই টান নাই। তোমালোকে মাত্ৰ কৰিবৰ কাৰণে মনোযোগ দিব লাগে বা আগ্ৰহী হ'ব লাগে। তোমালোকে যিকোনো কাম কৰিবলৈ আগ্ৰহী হ'লে একোৱেই টান নাই। ওপৰত 5, তলত 6, পূৰণ, ইয়াতে 4 5, ৰ দিছে পূৰণ 3, ইয়াতে 5 হৈছে। এতিয়া আমি জানো 5, এইটো 5 কাটা যাব। তাৰপিছত 3ৰে 6ক কাটিলে 2 বাৰ, আকৌ এই 2ৰে 4 কাটিলে 2 বাৰ, তেনেহ'লে কি ৰৈ গ'ল? ওপৰত 2, তলত কি ৰৈ গ'ল? 5, তেনেহ'লে ওপৰত 2 তলত 5, এইটোৱে উত্তৰ আছিলে। তাৰপিছত যদি মই 4 নম্বৰটো ইয়াতেই বহুৱাই দিওঁ, 4 নম্বৰটো মই যদি পাতটো তললৈ নলৈ মই কাষৰতে কৰি দিব পাৰোঁ হয়নে? 4 নম্বৰটো ওপৰত আছে নে? ওপৰতে আছে, দুটা আছে, আমি এটা এটাকে লৈ ল'ম।
ওকে, গোটেইখিনি লৈ লওঁ, এটা ল'ম বুলি ভাবিছিলোঁ। তাৰপিছত ইয়াতে প্ৰথমতে আমি 1 নম্বৰটো কৰিম। 1 নম্বৰটো কৈছে 4, ইয়াতে 5 পূৰণ 3, 8। ইয়াতে 4ৰে 8ক কাটিলে 2 বাৰ। তাৰপিছত আৰু নাযায়েই, হয়নে? 5 দুগুণে 10, ওপৰত থাকিব 3, ওপৰত থাকিব 3, তলত থাকিব 10, হৈ গ'ল। 2 নম্বৰত আহোঁ। 2 নম্বৰত কি দিছে? 5, ইয়াতে 9, মানে পূৰণ, ইয়াতে 3, তলত আছে 10, ঠিক আছে। 5ৰে 10 কাটিলে 2 বাৰ। তাৰপিছত আকৌ 3ৰে 9 কাটিলে 3 বাৰ। তেনেহ'লে ইয়াতে আমি এতিয়া কি পালোঁ? ওপৰত পালোঁ 1, তলত থাকিব 3 দুগুণে 6। এতিয়া ইয়াৰ নিৰ্ণয় কৰি কোনটো সৰু কোনটো ডাঙৰ উলিওৱা, কোনটো সৰু উলিওৱা বুলি কৈছে ন? কৈছে নহয় কোনটো সৰু উলিওৱা বুলি কৈছে। ইয়াতে আমাক কৈছে কি আচলতে আমি এইটো চাওঁ। ইয়াতে তলত 10 আছে, ইয়াতে তলত 6 আছে। তেনেহ'লে 10 আৰু 6ৰ লসাগু উলিয়াব লাগে। 2ৰে যায়, 2ৰে 5 বাৰ, 2ৰে 3 বাৰ। তেনেহ'লে লসাগু কি আহিব? 5 3 গুণ 15, না? 5 3 গুণ 15, 15ৰ লগত 2 ভাগ হ'লে 15 দুগুণে 30 পাম আমি লসাগু। তেনেহ'লে 30 যদি লসাগু পাব লাগে, এইটো হৈ গ'ল এতেকে 3 আৰু ইয়াতে 10, আৰু ইয়াতে আছে আৰু মানে কমা 3 10ক আমি কি কৰিব 30 কৰিব লাগে। তেনেহ'লে ইয়াতেও 3 কৰিম, ইয়াতেও 3 কৰিম, হয়নে? তেতিয়াহ'লে 3 3 গুণে 9, এইটো 30। এইটোত যদি আমি আহোঁ 1/6, তেতিয়াহ'লে ইয়াক 30 কৰিব লাগিলে আমি 5 কৰিব লাগিব। আকৌ ওপৰতো 5 দিব লাগিব। তেনেহ'লে 5, ইয়াতে হ'ব 30। ইয়াৰে কোনটো সৰু? নিশ্চয়কৈ এইটো সৰু, কাৰণ তলত একে একে নাম্বাৰ থাকিলে ওপৰৰ যিটো হ'ব সেইটোৱে। তো এইটো হ'লে ৰ'বা, এইটো এতেকে নিদি এইটো এতিয়া বুলি যদি দিওঁ, এতিয়া তাৰপিছত আহিব এতেকে 1 নম্বৰতকৈ 1 নম্বৰটো ডাঙৰ 2 নম্বৰত। সেইটো নিৰ্ণয় কৰি কোনটো সৰু উলিওৱা বুলি কৈছে নহয়, 2 নম্বৰটো সৰু হ'ব। বুজি পালা এতিয়া? এতিয়া আমাৰ ইয়াতে কি আছে আমি এইটো চাওঁ। ওকে, 4ৰ পৰা আমি এইখিনি 13 নম্বৰলৈকে বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।